Welcome back to my channel. Vlog. আজি আপোনালোকক পানী দেখুৱাব লৈ যাম। টিকিটলাটো আমাৰ কদমচলি গাঁৱৰ যোনটো ৰাস্তাৰ ওপৰেদি পানী গৈছে এইটো আপোনালোকক অলপমান দেখুৱাই দিম আৰু কোনে কি কৰি আছে চাওক মাছ কিমান পাইছে নে নাই চাব যদি চাই যদি ভাল লাগে প্লিজ লাইক কমেন্ট আৰু শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব। গাইস আজি ৰাতিৰ পৰা বৰষুণৰ অৱস্থাত চাওক ইয়া আমাৰ গাঁৱৰ অৱস্থা আৰু এইটো যোনটো ৰাস্তা মেইন ৰাস্তা এইটো চাওক অৱস্থা পানীৰ তলত বৈ গৈছে এইটো চাওক ইমান মাটি পথাৰ ইমান দূৰ প্লেচ হয় ঘৰ চৰ গোটেইবিলাক পানী সোমাই গৈছে আপোনালোকে চাব পাৰে এইটো চাওক ৰাস্তাৰ ওপৰেদি পানী গৈ আছে এতিয়া 9:30-10 মান বাজিল তথাপিও পানী এনেকুৱা হৈ আছে এইটো চাওক ৰাস্তা ডুব গৈছে ঐ হাউখাৰ নাৰং ওপৰকাই জাল চাই জাল জাল রে বাবা पूरा पानी पानी घूमते है बुरा उठाओ उठाओ मास কাবই মাছ পাইছে রে বাবা নাই রে নাই নাই কারেন্ট আহিল নেকি এই পানির মাজত বো নান মানছে না তো চাটা মিটিং বে আলাম লাসান কারব নাম আনা মন্ত্রা চাওক গাইস ৰাতিপুৱাৰ পৰা মাছ মাৰি আছে এটা টেঙৰা মাছ পালেহি আৰু এতিয়া বোলে তাই ডাঙৰ মাছটো ঘৰত থৈ দিছে মাছটো তাৰ কাৰণে নেদেখে সৰু মাছটো খাই দিব মোক ৰাতিপুৱাৰ পৰা মাছ মাৰি আছে এইটো চাওক সব রাস্তার কাষে কেনেকা পানীৰ কাৰে পাইছে গাইস কেনেকা পানী গৈ আছে পথাৰৰ পানী এইটো চাইডৰ ৰাস্তাৰ দুটা পানী একেবাৰে ৰাস্তাৰ ওপৰেদি পানী উঠি কেনেকা থাকিব বাৰু এদিন মাত্ৰ পানী পৰিছে পাহাৰত এইটো চাওক পাহাৰৰ পানী বাগৰি আহিছে আমাৰ অসম মেঘালয় বৰ্ডাৰখিনি পুৰা পানীৰ তলত ভুই গৈছে চাব পাৰে এনেকুৱাকৈ এইটো চৰাইদেউৰ ঘৰবিলাক পুৰা পানীৰ তলত নাম ধরাইছে পুকুরের নাম আনতে কিনা সব চিন্তা